আজি এটা আমি আৰ্কলজি ডিপাৰ্টমেণ্টৰ বিষয়াসকলো আছে। আমাৰ ডক্টৰ দয়ানন্দ গোহাঁই ছাৰ, তেখেতে বুৰঞ্জীবিদ, তেখেতো এইবিলাকৰ লগত জড়িত হৈ আছে। আজি খুব ভাল দিন। আমি চামধৰা গড়ৰ এখন ৱাল আমি নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছোঁ। আৰু গড়টোৰ আমাৰ যিমান কিলোমিটাৰ মাটি ইতিমধ্যে আমাৰ লগত থাকিব লাগে, ক'ৰবাত বেদখল হৈছে বুলি আমাক জনাইছে। গতিকে এইখিনি কথা আমি গভৰ্ণমেণ্টৰ লগত পাতিম। আজি আমি এনেকুৱা পুৰণি কীৰ্তিচিহ্ন হওক বা এনেকুৱা ঐতিহাসিক এই স্থানবোৰ, এই গড়টোৱে ধৰি লওক আমাৰ জ্বলন্ত প্ৰতীক। অসমীয়া সূৰ্য কঢ়িয়াই অনাৰ ক্ষেত্ৰত এই যুদ্ধই যিটো ভূমিকা লৈছিলে আমি সকলোৱে জানো। ইয়াক সংৰক্ষণ কৰাটো দায়িত্ব আছে চৰকাৰৰ। আৰু ইয়াক আমি কিমানখিনি ক'ত দখল হৈ আছে আমি এটা ছাৰ্ভে কৰিবলৈ চাৰ্কুল অফিচাৰক দায়িত্ব দিম। আৰু আমি ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা এইখিনি যিমান পাৰোঁ আমি সেইখিনি এফেকশ্যন কৰিব লাগিব। কাৰণ এইটো আমাৰ সজাগকৈ এটা সন্মানৰ কথা আছে, অসমীয়া জাতিৰ কথা আছে। গতিকেলৈ এইখিনি ক্ষেত্ৰত আমি চৰকাৰে কেনেধৰণৰ কম্প্ৰমাইজ নহয়। আমি ইতিমধ্যে এনেকৈ চৰাইদেউ যেনেকৈ ৱৰ্ল্ড হেৰিটেজ কৰা হৈছে, তাতো এনেকুৱা ধৰণৰ আমি সকলোৱে ৰাইজে চইচে এৰি দিছে। এনেকুৱাবিলাকত কাৰোবাৰ যদি দখলটো থাকে তেওঁলোকে উইলিংলি এৰি দিব। আমি জানো, আমি অনুৰোধ কৰিম যাতে এই গড়টোৰ আমি প্ৰতীক আমি ৰাখিম ইয়াৰ। আৰু ইয়াক আমি উঠি অহা প্ৰজন্ম, অসমৰ এইটো সম্পদ, সকলোৱে এইখিনিত সহযোগ কৰিব। গতিকেলৈ মই আজি আহি আমি কাইলৈ মেডাম মে ফি পবিত্ৰ পুৰুষক তৰ্পণ কৰা বা স্মৰণ কৰা দিন। এই মুহূৰ্তত এই যুদ্ধত প্ৰাণাহুতি দিয়া এইখন শেষযুদ্ধ 1616 চনত প্ৰতাপ সিংহই নিৰ্মাণ কৰা এইটো গড় আমি সংৰক্ষণ কৰিম আৰু ইয়াক সৌন্দৰ্যবৰ্ধন কৰিম। এইখিনিতে আপোনাৰ যিটো গড় আছে, গড়টোৰ কাষতে আমি যিমান বুৰঞ্জীত পঢ়িবলৈ পাইছোঁ, তাৰ কাষতে আপোনাৰ কিছুমান গড়খাৱে আছিলে। মানে আমি শুনা মতে তাতে আপোনাৰ এতিয়া হাতীও তাত মানে বুৰ গৈছে বুলি তাৰ কাষৰ মাটিখিনি ছাৰ বেদখল হৈ আছে নেকি ছাৰ? শুনক, এইখিনি আমি ছাৰ্ভে নকৰাকৈ ক'ব নোৱাৰি। কাৰণ বনাইছিলে তেনেকৈ গড় সাধাৰণতে হাতীয়ে বা ঘোঁৰাই আক্ৰমণ কৰিব নোৱাৰাকৈ ঘৰবিলাক বনোৱা তাৰ যি বিজ্ঞানসন্মত তাত যিটো কৌশল আছিল, ঘৰ নিৰ্মাণ কৰা, কাষত খাৰৈ থকা, এইবিলাকে স্বৰ্গদেউসকলৰ দিনত এনেকুৱা ধৰণে ৰাখিবৰ কাৰণে, যুদ্ধত জয় হ'বৰ কাৰণে এইবিলাক ঘৰ নিৰ্মাণ কৰিছিল। আৰু গতিকেলৈ এনেকুৱা ধৰণৰ যদি আমি পুনৰ নিৰ্মাণ কৰিব পাৰোঁ বা এইখিনি পুনৰ উদ্ধাৰ কৰিব পাৰোঁ, খুব ভাল হ'ব। গতিকেলৈ মই ভাবোঁ ইয়াত ছাৰ্ভে এটা কৰাৰ পাছত পুনৰ আমি ক'ত কিমান দখল হৈ আছে আমি জানিব পাৰিম। আৰু এইখিনি নিশ্চয় চৰকাৰে আন্তৰিকতাই এই ঐতিহাসিক স্থানটো আমি সংৰক্ষণ কৰাৰ ক্ষেত্ৰত বেদখলমুক্ত কৰাটো আমাৰ কাম আমি খুব সোনকালে হাতত ল'ম। আৰ্কলজি ডিপাৰ্টমেণ্টো আমি এইখিনি অলপ, যিহেতু আৰ্কলজি ডিপাৰ্টমেণ্ট আজি আমি আছোঁ, হাতত দায়িত্ব আহি পৰিছে। গতিকে এইখিনি সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰত আমি পদক্ষেপ গ্ৰহণ কৰিম। আমি প্ৰথম নটিচ দিম। যদি আমি প্ৰথম ছাৰ্ভে, তাৰপিছত নটিচ আহিব। তাৰপিছত আৰু যদি তেওঁলোকে মানে এভেকশ্যন হ'ব, এনেকুৱা ধৰণৰ প্ৰস্তাৱ আছে। আৰু যদি কাৰোবাৰ একেবাৰে লেণ্ডলেছ মানুহ, আমি ক'ৰবাত মাতি দিম। কোনোবাই যি এনেকৈ আছে, এইখিনি আমাৰ গভৰ্ণমেণ্ট পলিচি আছে, 2019 পলিচিও আছে। তেনেধৰণে আমি তেওঁলোকক, যিহেতু গড়টো আমাৰ প্ৰাণ হয়, এইটো গড়টো আমাৰ এইটো অসমীয়া জাতিৰ এইটো সূৰ্য প্ৰতীক হয়। গতিকে গড়টো প্ৰথম ৰাখিবই লাগিব। চামধৰা যিটো গড়, এই গড়টো আমি বুৰঞ্জীত পোৱা মতে 41 কিলোমিটাৰ আৰু ব্ৰহ্মপুত্ৰৰ সিটো পাৰেও আছে। বহুত মানুহে নাজানে যে ইয়াত এটা গড় আছিল। নেশ্যনেল হাইৱেটো যে গড়টো কাটি বনাইছে সেইটো বহুতেই নাজানিছিলে। তো আমি এই সম্পৰ্কে বহুত দিনৰ পৰা চৰকাৰৰ লগত যোগাযোগ কৰি আছোঁ। কিন্তু দেখিলোঁ যে আৰু অলপ বেছি জোৰকৈ কাম আৰম্ভ কৰিব লাগিব। যিহেতু আমাৰ এখন যুদ্ধত আমাৰ 7জন সেনাপতি ইয়াত মৰিছিল। পূৰ্বকৰ যুদ্ধখনত 7খন সোণীয়া হেংদান বুলি পৰিছে। তো আৰু হাজাৰ হাজাৰ মানুহ, যিহেতু ইয়াৰ গড়ৰ শেষত থকা কাঠৰ দুৱাৰখন ভাঙি পিছফালৰ পৰা আক্ৰমণ কৰিছিল মীৰ জুমলাৰ সৈন্যই। গতিকে সেই সময়ত গোটেই বস্তুটো কেনেকুৱা কেঅছ হৈছিল সেই কথাটো ভাবকচোন। যে পিছফালৰ পৰা আক্ৰমণ কৰি অলপ মানুহে বাচি থাকিলে, বাকীবোৰ প্ৰায়বোৰ ঢুকালেই। গতিকে ইমান বেছি ব্লাড দি, তেজ দি ৰক্ষা কৰা স্বাধীনতাটো আমি আজি অন্য কিবা পালোঁ বুলি ধেমালি কৰি উৰাই দিলে আমাৰ পূৰ্বপুৰুষে কেতিয়াও ক্ষমা নকৰিব। সেইকাৰণে আমি ভাবিছোঁ যে যিমান পাৰা যায় এই গড়টোৰ সংৰক্ষণ কৰিবৰ কাৰণে চৰকাৰক আহ্বান জনাম। আৰু আমি ভাবিছোঁ যে চৰকাৰো ইয়াৰ ক্ষেত্ৰত আমাক সহযোগ কৰিব।